শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন। এইবাৰ যোৰহাট জিলাৰ আতিথ্যত মৌবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত 4 দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। আৰু মই বৰ্তমান এই অধিৱেশনস্থলীৰ শিবিৰ নিৰ্মাণৰ স্থানত উপস্থিত আছো। মোৰ সহযোগে দেখুৱাইছে ইয়াত 200 শিবিৰ প্ৰস্তুত কৰি উলিয়াইছে। বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল থকাৰ সুবিধাৰ্থে এনেদৰে যোৰহাট জিলাৰ প্ৰতিখন প্ৰাথমিক শাখাই এটা শিবিৰ নিৰ্মাণ কৰি উলিয়াইছে। আৰু ইয়াত 200 শিবিৰ অধিৱেশনৰ বাবে 200 শিবিৰ প্ৰস্তুত কৰি উলিয়াইছে। প্ৰায় 90% শিবিৰৰ কাম সম্পূৰ্ণ হৈছে। 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব সমগ্ৰ অঞ্চল। ভকত বৈষ্ণৱসকলৰ এতিয়া সীমাহীন ব্যস্ততাৰ অন্ত নাই। প্ৰতিখন উপসমিতিয়ে নিজ নিজ দায়িত্বত আচলতে প্ৰতিখন উপসমিতিৰ দায়িত্বত থকা লোকসকল লাগি পৰিছে। সকলোৱে এইবাৰ যোৰহাটৰ অধিৱেশনখনি যাতে সৰ্বাংগ সুন্দৰ কৰিব পাৰে তাৰেই ওপৰত তেওঁলোকে দৃষ্টি ৰাখিছে। আৰু এয়া শিবিৰ নিৰ্মাণ স্থলীৰ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছো। ইয়াত 200 শিবিৰ ভকত বৈষ্ণৱৰ বাবে 200 শিবিৰ নিৰ্মাণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম ঘটিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ। আৰু ইয়াত যিহেতু শিবিৰ নিৰ্মাণ কৰি থকা হৈছে, ভকত বৈষ্ণৱে যাতে থকাৰ কোনো অসুবিধা নহয়, তেওঁলোকে যাতে ইয়াত সুন্দৰকৈ 4 দিন অতিবাহিত কৰিব পাৰে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় 200 শিবিৰ ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু যোৰহাট জিলাৰ এইখনি অধিৱেশন, যোৰহাট জিলাৰ আতিথ্যত অনুষ্ঠিত হোৱা অধিৱেশনখনি যাতে সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰে তাৰে চেষ্টাত অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে। আৰু 36খন উপসমিতিয়ে নিজা নিজা দায়িত্ব অনুসৰি কাম সমাপন কৰিছে। আৰু এয়া শিবিৰ নিৰ্মাণৰ পৰিৱেশ। বৰ্তমানেও কিছু শিবিৰ ইয়াত নিৰ্মাণ কৰি থকা হৈছে। প্ৰায় 90% কাম শিবিৰ নিৰ্মাণৰ সম্পূৰ্ণ হৈছে। আৰু মাজত মাত্ৰ কেইটামান দিন উদুলি মুদুলি পৰিৱেশ মৌবন্ধাৰ এৰালতলী পথাৰৰ। আৰু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব। এয়া শিবিৰ নিৰ্মাণস্থলীৰ পৰিৱেশ। এইবাৰ 200 শিবিৰ ইয়াত ভকত বৈষ্ণৱৰ বাবে নিৰ্মাণ কৰা হৈছে। সকলোকে যাতে ইয়াত সুন্দৰকৈ তেওঁলোকে নিশা অতিবাহিত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে সকলোৱে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এইবাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ আতিথ্যত মৌবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হ'ব। শিবিৰ নিৰ্মাণৰ কামত আপোনালোক লাগি আছে, এই মুহূৰ্তত কি ক'ব? এই মুহূৰ্তত আমি শিবিৰ নিৰ্মাণ কৰি আছো। অৰ্ধ হৈছে, অৰ্ধ মানে পুৰাই হৈছে আৰু 4 ভাগৰ 3 ভাগ হ'ল আৰু 1 ভাগ বাকী আছে। বাকী হেৰিকে কেতিয়াৰ পৰা কামত লাগিছে? আজি এমাহ হৈ গ'ল, এমাহ পুৰা হৈ গ'ল আজিলৈকে। এইবাৰ যোৰহাটত অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন, কেনেকুৱা লাগিছে? আমাৰ এনেকুৱা আনন্দ লাগিছে যে আমাৰ মূলৰ অধিৱেশন এইবাৰ আমাৰ যোৰহাট জিলালৈ আমন্ত্ৰণ কৰি অনা হৈছে। আৰু আমাৰ এই যোৰহাট জিলাৰ সমূহ দল সংগঠনৰ পৰা ধৰি সমূহ যোৰহাটবাসী ৰাইজে ইয়াত আনন্দৰে কাম কৰিছে। আৰু এতিয়া ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজে আশাৰে বাট চাই আছে। 94 সংখ্যক শংকৰ সংঘৰ যিটো উৎসৱ যোৰহাটলৈ অহাৰ কাৰণে আমি উঠি পৰি লাগিছোঁ। ভকত বৈষ্ণৱক আদৰিবলৈ আমি সকলোবিলাক যা যোগাৰ কৰিছোঁ, শিবিৰ বনাইছোঁ। এইটো ছাইডে আমাৰ খোৱা খানা ৰান্ধনি ঘৰ ইত্যাদি সকলোবিলাক আমাৰ প্ৰস্তুত হৈ আছে। আৰু কেইদিনৰ পিছত আমাৰ সম্পূৰ্ণ কাম হৈ যাব। ইয়াৰ কাৰণে আমি দিনে ৰাতি এটা দেহে কেহে লাগি ভকত বৈষ্ণৱক আদৰিবলৈ আমি সাজু হৈ আছোঁ। আপোনালোক কোনখন প্ৰাথমিকৰ? আমি বৃন্দাবন প্ৰাথমিক। আমি এতিয়া 2খন প্ৰাথমিকে ইয়াত লগ লাগি শিবিৰ বনোৱা হৈছে, বৃন্দাবন আৰু মথুৰা প্ৰাথমিক, পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ। হয়, এয়া পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ
এইটো শিবিৰ নিৰ্মাণ কৰি থকা হৈছে 199 নং বৃন্দাবন প্ৰাথমিক শাখা আৰু 214 নং মথুৰা প্ৰাথমিক শাখাৰ ভকত বৈষ্ণৱে এনেদৰে শিবিৰ নিৰ্মাণ কৰিছে। মই শিবিৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম, কিয়নো প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে আৰু 10% কাম মাত্ৰ বাকী আছে। আৰু অধিৱেশনৰ পূৰ্বে এই শিবিৰসমূহ ভকত বৈষ্ণৱৰ বাবে তেওঁলোকে সাজু কৰি তুলিব। আৰু 200 শিবিৰ এইবাৰ নিৰ্মাণ কৰা হৈছে। যোৰহাট জিলাৰ প্ৰতিখন প্ৰাথমিক শাখাই এনেদৰে শিবিৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। আৰু অধিৱেশন স্থলীলৈ লক্ষ লক্ষ ভকতৰ আগমন ঘটিব, ভকত বৈষ্ণৱৰ ইয়াত আগমন ঘটিব। আৰু এই ভকত বৈষ্ণৱে যাতে কোনো ধৰণৰ তেওঁলোকে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে যোৰহাট জিলাৰ প্ৰতিজন ভকত বৈষ্ণৱে এই মুহূৰ্তত চকু দিছে বুলি ক'ব পাৰি, কিয়নো সৰ্বাংগ সুন্দৰ যাতে যোৰহাটৰ অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰিব পাৰে তাৰে চেষ্টাত তেওঁলোকে এতিয়া দিন ৰাতি একাকাৰ কৰিছে। শিবিৰ নিৰ্মাণত এতিয়া প্ৰতিখন আঞ্চলিক সমিতিৰ ভকত বৈষ্ণৱসকল ব্যস্ত হৈ আছে। এয়া ND24 দৰ্শকসকলক শিবিৰ নিৰ্মাণস্থলীৰ পৰিৱেশ দেখুৱাইছো। মুঠৰ ওপৰত সকলো ফালৰ পৰাই যাতে যোৰহাট অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰিব পাৰে তাৰে চেষ্টাত এতিয়া সকলোৱে চেষ্টা অব্যাহত ৰাখিছে। আৰু ঠিক সেইমতে যোৰহাট জিলা প্ৰশাসনো সম্পূৰ্ণৰূপে সাজু হৈছে যাতে ইয়ালৈ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ যিহেতু আগমন ঘটিব, সেই ভকত বৈষ্ণৱসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও কিন্তু সাজু হৈছে যোৰহাট জিলা প্ৰশাসন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।